কবিতাৰ শিৰোনাম অচল গাড়ী। ৰচনা ৰাণী হাজৰিকা। পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। মই এখন অচল গাড়ী, পৰিত্যক্ত। ময়ো আছিলো এদিন সচল, কোনো আধ্যবন্তৰ চোতাল হোৱাই আত্মগৌৰৱেৰে গৌৰৱান্বিত কৰিছিলো মোৰ গৰাকীক, যিয়ে ধূপ দীপ নৈবেদ্যৰে আদৰিছিল মোক সাদৰে প্ৰথম দিনাই পূজা সেৱা প্ৰাৰ্থনাৰে। দিন গ'ল, নতুন পুৰণি হ'ল, নতুনৰ ধামখুমীয়াত হেৰুৱালো মই মোৰ নিজা পুৰণি পৰিচয়। অতীত মানেই যেন এতিয়াতো অৱহেলা অনাদৰ নিকিন্নতা। অতীতক বিদায় জনোৱাটো হেনো এটি পৰম্পৰা। এয়া বোলে এক যুগৰ পৰিৱৰ্তন, সভ্যতাৰ কিম্বা আধুনিকতাৰ। সেয়াই পৰিত্যক্ত মই যেন আজি এখন মূল্যহীন অচল গাড়ী, যাৰ প্ৰতি কাৰো নাই এধানি মায়া। যুগস্ৰষ্টাৰ দৃষ্টিত মই বোলে মোহহীন, মূল্যহীন। যুগৰ মানুহৰ অচিন মায়াই যেন প্ৰতিদিনে সদৰ্পে ঘোষণা কৰিছে, আজিৰ দিনত মই সঁচাকৈয়ে পৰিত্যক্ত, এখনি অচল গাড়ী।